বেবিলন চহৰৰ আটাইতকৈ ধনী ব্যক্তি অৰ্কদে এদিন কণী বেপাৰী এজনৰ লগত কথা পাতি আছিল। অৰ্কদে বেপাৰীজনক ক'লে যে যদি তোমাৰ কণীৰ খৰাহীটোত 10টা কণী থাকে তেন্তে তাৰ পৰা 9টা কণী উলিয়াবা আৰু এটা কণী খৰাহীটোত থৈ দিবা। এনেকৈ যদি সদায় তুমি এটাকৈ কণী ৰাখি থোৱা তেতিয়া কি হ'ব ক'ব পাৰিবানে? বেপাৰীজনে ক'লে এনে কৰিলেতো কেইদিনমান পাছত খৰাহীটো কণীৰে ভৰ্তি হৈ যাব। অৰ্কদে আকৌ বেপাৰীজনক সুধিলে কিয় ভৰ্তি হ'ব কোৱাচোন? বেপাৰীজনে ক'লে যে সদায় এটাকৈ কণী যদি খৰাহীটোত ৰাখি দিওঁ তেন্তে কেৱল ৰৈ যোৱা এটাকৈ কণীৰেই খৰাহীটো এদিন ভৰ্তি হ'ব। আৰু এই কামটোৱে আমি আমাৰ পাৰ্চনেল লাইফত এপ্লাই কৰিব লাগে। যদি তুমি খৰাহীটোৰ পৰা আটাইকেইটা কণী উলিয়াই দিয়া তেন্তে খৰাহীটো সদায় খালী হৈয়ে থাকিব। আৰু ঠিক তেনেদৰে যদি তুমি তোমাৰ সকলোখিনি ইনকাম ডেইলি খৰচ কৰা তেন্তে তোমাৰ পকেটো সদায় খালী হৈয়ে থাকিব। আৰু তোমাৰ পকেট সদায় ভৰ্তি কৰি ৰাখিবলৈ হ'লে তোমাৰ ইনকামৰ পৰা 10% সদায় জমা কৰি যাব লাগিব। বাকী থকা 90%ৰে তুমি তোমাৰ সকলো খৰচ মেনেজ কৰিব লাগিব। এনেকৈ এদিন তুমি জমা কৰি যোৱা 10% ধনে এটা ডাঙৰ এমাউণ্টলৈ পৰিণত হ'ব। এতিয়া তুমি এইটো ক'ব পৰা যে জমা কৰিবলৈ মোৰ হাতত পইচাই নাথাকে, তেন্তে তুমি তোমাৰ মনে বিচৰা বস্তুসমূহত খৰচ নকৰি কেৱল প্ৰয়োজনীয় বস্তুসমূহতহে খৰচ কৰিব লাগিব। এনে কৰিলে তোমাৰ ইনকামৰ পৰা 10% অতি সহজে জমা কৰিব পাৰিবা। বন্ধুসকল, আজিৰ এই ভিডিঅ'টি দ্য ৰিচেষ্ট মেন ইন বেবিলন কিতাপখনৰ আধাৰত বনোৱা হৈছে। অৰ্কদ বেবিলন চহৰৰ আটাইতকৈ ধনী ব্যক্তি আছিল। চহৰখনত আৰু অন্যান্য ধনী ব্যক্তি আছিল যদিও অৰ্কদ বাকীবোৰতকৈ ডিফাৰেণ্ট আছিল। কাৰণ অৰ্কদে সকলো বস্তু কিনাৰ পাছতো, বিদেশ ভ্ৰমণ কৰাৰ পাছতো নিজৰ সম্পত্তি আৰু টকা পইচাৰ পৰিমাণ বৃদ্ধি কৰি গৈছিল। ইয়াকে দেখি বেবিলনৰ বাসিন্দাসকল আচৰিত হৈ পৰিছিল যে অৰ্কদৰ লগত এনে কি শক্তি আছে যিয়ে তাৰ সম্পত্তি আৰু টকা পইচা দিনে দিনে বৃদ্ধি কৰি গৈছিল। এই কথাটি বেবিলনৰ ৰজাই উপলব্ধি কৰিছিল যে এফালে ধনীসকল অনায়াসে নিজৰ ধন সম্পত্তি বৃদ্ধি কৰি গৈছে আৰু আনফালে এছামে গোটেই জীৱন দুখীয়া হৈ জীৱন কটাবলগীয়া হৈছে। সেয়েহে ৰজাই এদিন তেওঁৰ মন্ত্ৰীক ক'লে যে মই আমাৰ বেবিলন চহৰৰ সকলো বাসিন্দাকে ধনী হোৱাটো বিচাৰোঁ। কোনেও যাতে দুখীয়া হৈ জীৱন কটাব নালাগে। গতিকে আমি কি কৰা উচিত হ'ব? তেতিয়া মন্ত্ৰীয়ে ক'লে যে মহাৰাজ, ইয়াৰ বাবে আমি কোনোবা এজন অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উচিত হ'ব, যি প্ৰকৃততে এগৰাকী ধনী আৰু সমৃদ্ধিশীল হয়, যিয়ে আমাৰ প্ৰজাক এই বিষয়ে ভালকৈ ক'ব পাৰে। আৰু এই কামটিৰ বাবে অৰ্কদে আটাইতকৈ ভাল ব্যক্তি হ'ব, যিয়ে আমাক ধনী হোৱাৰ ৰহস্যটোৰ বিষয়ে ক'ব পাৰিব, যিহেতু তেওঁ বেবিলনৰ আটাইতকৈ ধনী ব্যক্তি। নেক্সট ডে ৰজাই অৰ্কদক ৰাজসভালৈ নিমন্ত্ৰণ কৰি আনিলে আৰু ক'লে যে তেওঁ যাতে বেবিলনৰ অন্য লোকসকলকো ধনী হোৱাৰ ৰহস্যটোৰ বিষয়ে কয়। আৰু ৰজাৰ আদেশ মতে অৰ্কদে সেইদিনাৰ পৰা ৰাজসভাত গৈ প্ৰজাসকলক ধনী হোৱাৰ কাৰণসমূহৰ বিষয়ে শিকাবলৈ ধৰিলে। অৰ্কদে ক'লে যে চোৱা, ময়ো এদিন তোমালোকৰ দৰে বহুত দুখীয়া আছিলোঁ আৰু তেতিয়া মোৰ লগতো পইচা নাছিল। সদায় মোৰ পকেট খালী হৈয়ে আছিল। কিন্তু মই 6টা এনেধৰণৰ ৰুল বনাই লৈছিলোঁ যিয়ে মোৰ খালী পকেট ভৰ্তি কৰাত সহায় কৰিছিল। আৰু এই 6টা ৰুল আজি তোমালোকক ক'ব বিচাৰিছোঁ। ইয়াৰে প্ৰথম নিয়মটোৰ বিষয়ে ভিডিঅ'টিৰ আৰম্ভণিতে কোৱা হৈছে। নেক্সট নিয়মটি হৈছে নিজৰ খৰচসমূহৰ ওপৰত কণ্ট্ৰল কৰিবলৈ শিকা। তেনেতে ৰাজসভাত উপস্থিত এজন লোকে সুধিলে, অৰ্কদ, আপুনিতো আমাক ইনকামৰ পৰা 10% জমা কৰিবলৈ কৈছে, তেন্তে সেইসকলে কি কৰিব যাৰ ইনকাম একেবাৰেই কম আৰু কোনোমতে খাই বৈ জীয়াই আছে, তেওঁলোকে কেনেকৈ জমা কৰিব? যদি মই মোৰ কথাই কওঁ তেন্তে মই এজন কছাৰী আৰু মাংস বিক্ৰী কৰি পোৱা ধনখিনিতকৈ মোৰ বেছিহে খৰচ হয়। আৰু ছেম কথাখিনিয়ে সকলোৱে ক'বলৈ ধৰিলে। তেতিয়া অৰ্কদে ক'লে যে ঠিক আছে, আপোনালোকৰ প্ৰত্যেকৰে জীৱিকা বেলেগ বেলেগ, গতিকে প্ৰত্যেকৰে ইনকামো বেলেগ বেলেগ হ'ব। কোনোবাই অলপ বেছি ইনকাম কৰিব আৰু কোনোবাই অলপ কমকৈ কৰিব। তাৰ পাছতো যদি আপোনাৰ লগত পইচা জমা নাথাকে তেন্তে নিশ্চয় কিবা নহয় কিবা এটা ভুল কৰি আছে। মই ভাবোঁ তুমি তোমাৰ মনে বিচৰা বস্তুসমূহকে নিজৰ প্ৰয়োজনীয় বস্তু বুলি ভাবি লোৱা আৰু যিমান ইনকাম হয় সকলোখিনি সেইবোৰতে খৰচ কৰি দিয়া। যেনে ধৰা তোমাৰ জোতাযোৰ অলপ পুৰণি হৈছে আৰু তোমাৰ হাতত পইচা থকা কাৰণে নভবা নিচিন্তাকৈ নতুন এযোৰ জোতা কিনি লোৱা। গতিকে চাব গ'লে এইটো তোমাৰ প্ৰয়োজন নাছিল, এইটো কেৱল তোমাৰ মনে বিচৰা বস্তুহে আছিল। আৰু যেতিয়া তুমি মনে বিচৰা আৰু প্ৰয়োজনৰ মাজত পাৰ্থক্য বুজি নোপোৱা, তেতিয়াই তোমাৰ খৰচসমূহ বাঢ়িবলৈ ধৰে আৰু লাহে লাহে এইটো এটা অভ্যাসত পৰিণত হ'বলৈ ধৰে। গতিকে তুমি এই অভ্যাসটো এৰিব লাগিব আৰু পইচা সেইটো বস্তুতহে খৰচ কৰিবা যিটো তোমাৰ বাবে অতি প্ৰয়োজন। যদি তুমি এখন মৰুভূমিত যাবলগীয়া হয় তেন্তে লগত তুমি কি বস্তু লৈ যাবা? তুমি কি লগত ঢেৰ কাপোৰৰ বেগ, ঢেৰ অলংকাৰ পাতি, গহনা ইত্যাদি নিবা, নে কেৱল খাদ্য আৰু পানী লৈ যাবা? নিঃসন্দেহে তুমি তোমাৰ লগত খোৱা বস্তু আৰু পানী লৈ যাবা, কাৰণ মৰুভূমিৰ প্ৰচণ্ড গৰমত কেৱল তোমাক খাদ্য আৰু পানীৰে প্ৰয়োজন হ'ব। তুমি লগত নিয়া কাপোৰৰ বেগ আৰু অলংকাৰৰ কোনো কামত নাহিব। গতিকে মনে বিচৰা বস্তু আৰু প্ৰয়োজনীয় বস্তুৰ মাজৰ ডিফাৰেন্সটো বুজি পালানে? গতিকে আমি কেৱল প্ৰয়োজনীয় সামগ্ৰীতহে খৰচসমূহ কৰিব লাগে আৰু যিমান পাৰি ইনকামৰ পৰা এটা অংশ সদায় ছেভ কৰি যাব লাগে। তৃতীয় নিয়মটো হৈছে ছেভ কৰা পইচাখিনি কেনেকৈ বৃদ্ধি কৰিব তাৰ ওপৰত চিন্তা কৰিব লাগে। অৰ্কদে পইচা কেৱল ছেভ কৰাই নহয়, বৰঞ্চ তাক বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়ে। সেইবাবে পইচা কেৱল ছেভ কৰি বহাই থ'লেই নহয়, তাক কাম কৰিবলৈও দিব লাগে। সেয়েহে নিজৰ ছেভিঙৰ পইচাখিনিক ইনভেষ্টমেণ্টৰ জৰিয়তে গ্ৰ' হ'বলৈ কামত লগাব লাগে। পইচা এনেকুৱা ঠাইত ইনভেষ্ট কৰিব লাগে যাতে তাৰ পৰা এটা অংশ প্ৰফিট হিচাপে পাই থাকে আৰু লগতে সুৰক্ষিত হৈ থাকে। চতুৰ্থ নিয়মটো হৈছে নিজৰ পইচাক লোকচানৰ পৰা বচাব লাগে। অৰ্কদে কৈছিল যে যেতিয়া তুমি প্ৰথম 3টা ৰুল ফ'ল' কৰিবা তেতিয়া লাহে লাহে তোমাৰ পইচা বৃদ্ধি হ'বলৈ ধৰিব আৰু তোমাৰ এনেকুৱা লাগিব যে মোৰ লগত এতিয়া বহুত পইচা আছে আৰু মই এতিয়া মন পচন্দৰ যিকোনো বস্তু কিনিব পাৰিম। সেয়েহে অৰ্কদে কৈছে যে ইয়াৰ ওপৰত আমি নিজকে কণ্ট্ৰল কৰিব লাগিব। যেতিয়াই তোমাৰ মনত এনে ধাৰণা আহিব তেতিয়া তুমি এইটোও ভাবিব লাগিব যে যদি তুমি ফল দিবলৈ ধৰা গছজোপাকে কাটিব বিচাৰা তেন্তে তোমাৰ লগত না খাবলৈ ফল থাকিব না গছজোপা থাকিব। অৰ্থাৎ তুমি যদি তোমাৰ পইচাখিনি পচন্দৰ বস্তু কিনিয়েই খৰচ কৰি দিয়া তেন্তে এনে এটা দিন আহিব যিদিনা তুমি তোমাৰ পচন্দৰ বস্তুসমূহকেই বিক্ৰী কৰি দিব লগা হ'ব। 5 নম্বৰ নিয়মটো হ'ল অতি লোভী
গতিকে হয় হাই ৰিস্ক হাই প্ৰফিটৰ আশা নকৰিবা বহুত বেছি প্ৰফিট পোৱাৰ আশাৰে বহুত ডাঙৰ ৰিস্ক থকা বস্তুত পইচা ইনভেষ্ট কৰিব নালাগে যেনেদৰে জিমত গৈ 3 মাহতে বডি বনাবলৈ গৈ যদি বেছি হেভি ৱেইট উঠাবলৈ বিচৰা তেন্তে তোমাৰ কঁকাল ভাগিব পাৰে সিমিলাৰলি যদি বেছি প্ৰফিটৰ আশাত হাই ৰিস্ক থকা কামত ইনভেষ্ট কৰা তেন্তে তোমাৰ পোৰ্টফলিঅ ৰঙা হৈ যোৱাৰ সম্ভাৱনা থাকিব আৰু তোমাৰ ফাইনেন্সিয়েল প্ৰব্লেম আহিব পাৰে গতিকে লোভক কন্ট্ৰোল কৰিবলৈ শিকিব লাগিব ইনভেষ্ট কৰাৰ আগত কোনোবা ফাইনেন্সিয়েল এক্সপাৰ্টৰ পৰামৰ্শ ল'ব লাগিব নাইবা ফাইনেন্সিয়েল টপিকৰ ওপৰত কিতাপসমূহ পঢ়িব লাগিব আৰু 6 নম্বৰ নিয়মটো হৈছে এটাতকৈ অধিক ইনকাম সোৰ্স বনোৱা কেতিয়াও তুমি কেৱল এটা ইনকামৰ ওপৰতে ভৰসা কৰি চলিব নালাগে এটা ইনকামৰ ওপৰতে ভৰসা কৰি চলাটো বিপদজনক ঠিক সেইদৰে জমা কৰা আটাইখিনি পইচা কেৱল এটা জায়গাতে ইনভেষ্ট কৰিবও নালাগে এইটোও বহুত বিপদজনক হ'ব পাৰে যদি তুমি এটা বস্তুৰ ওপৰতে আটাইখিনি পইচা লগাই দিয়া তেন্তে কাইলৈ যদি সেইটো সেক্টৰৰ মাৰ্কেট ডাউন হৈ যায় তেন্তে তুমি ফাইনেন্সিয়েলি প্ৰব্লেমত পৰিবা সেইবাবে সদায় মাল্টিপল সেক্টৰত পইচাখিনিক ভাগ ভাগ কৰি ইনভেষ্ট কৰিব লাগে যাতে এটা ডাউন হ'লেও বাকি কেইটাৰে তুমি চলিব পাৰা ৰিয়েল এষ্টেট ষ্টকছ বন্ডছ বিজনেছ ইত্যাদি মাল্টিপল সেক্টৰত ইনভেষ্ট কৰিব পাৰা এই 6টা ৰুল ফলো কৰি অৰ্কট বেবিলনৰ আটাইতকৈ ধনী ব্যক্তিৰ মাজত টপ হ'ব পাৰিছিল আৰু এই ৰুল কেইটাতে বেবিলনৰ বাকিবোৰ লোককো ফলো কৰিবলৈ শিকাইছিল আপুনিও আপোনাৰ লাইফত এই 6টা নিয়ম ফলো কৰি নিজকে ফাইনেন্সিয়েলি ফ্ৰী কৰি তুলিব পাৰে ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব